নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যদি আপুনি এগৰাকী বা এজন পিএম কিষাণৰ গ্ৰাহক হয় বা আপুনি পিএম কিষাণৰ হিতাধিকাৰী হয় তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 2000 ৰ পৰা 10000 টকা পৰ্যন্ত কিন্তু আপুনি কেতিয়াকৈ লাভ কৰিব কি কৰিব লাগিব বা আপোনালোকৰ 17 নম্বৰ ষ্টলমেন্টৰ বা কিস্তিৰ টকা আপুনি লাভ কৰিব কিন্তু কেতিয়াকৈ লাভ কৰিব আপোনালোকে নিশ্চয় জানিব পাৰিছে 18 জুনত আপোনালোকে লাভ কৰিব কিন্তু কোট লাভ কৰিব সেই সম্পৰ্কে জনাম বা কি কাম কৰিব লাগিব আপোনাৰ একাউণ্টত সোমাবনে নুসুমাই আপুনি কেনেকৈ চেক কৰিব সবিশেষ মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল প্ৰথম অৱস্থাত আপোনালোকে এই বেনাৰখনলৈ মন কৰক বেনাৰখনত লিখা আছে যে কৃষক বন্ধুৰ পৰম বন্ধু কৃষক বন্ধুৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শন দায়বদ্ধ চৰকাৰ কৃষকসকলৰ সবলীকৰণ অন্যতম উৎকৃষ্ট কৃষক সন্মান নিধিৰ 17 সংখ্যক কিস্তিৰ মুকলি বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে যিসকলে 17 নম্বৰ কিস্তি পোৱা নাই বা কিছুমানে তাৰ আগৰো ধন পোৱা নাই মই সবিশেষ জনাম মই আপোনালোকক এই বেনাৰখনত যি লেখা আছে ভালদৰে বুজাই দিবলৈ যত্ন কৰিছো অৰ্থাৎ অহা 18 জুনত 17 নম্বৰ কিস্তিৰ ধন অসমৰে হওক ভাৰতবৰ্ষৰে হওক সকলো কৃষকৰ একাউণ্টত সোমাব ইয়াত লেখা আছে অহা 18 জুনত বানাৰসী অৰ্থাৎ উত্তৰ প্ৰদেশত বানাৰসীৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে তেওঁ ধনৰাশি মুকলি কৰিব আৰু অসমৰ কৃষকসকল উপকৃত হ'ব 17.5 লাখ কৃষক আৰু সৰ্বমুঠ লাভ কৰিব 350 কোটি টকা বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল প্ৰত্যেক হিতাধিকাৰীৰ একাউণ্টত বা যিসকল কৃষক সন্মান নিধিৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে 2000 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব 18 জুনত নিশ্চয় লাভ কৰিব বন্ধু বান্ধৱীসকল এতিয়া কথা হ'ল যে বহুতো বন্ধু বান্ধৱীৰ আগতে তেওঁলোকে টকাখিনি লাভ কৰা নাই তেন্তে তেওঁলোকে কি কৰিব এতিয়া প্ৰথম কথা আপোনালোকৰ আধাৰ কাৰ্ড সংযুক্ত বেংক একাউণ্ট লাগিব যদি আপুনি আধাৰ কাৰ্ড সংযুক্ত বেংক একাউণ্ট নাম্বাৰ নাই তেন্তে অতি সোনকালে আপুনি আধাৰ কাৰ্ড সংযুক্ত বেংক একাউণ্ট খুলি লওক নিশ্চয় আপোনাৰ একাউণ্টত টকাখিনি সোমাব এতিয়া কথা হ'ল আপোনাৰ নিজৰ লিষ্টত নামটো চাবৰ বাবে আপুনি কি কৰিব বা আপোনাৰ স্ট্যাটাসটো অৰ্থাৎ বেনিফিচিয়াৰী স্ট্যাটাসটো ভাল হৈ আছে নে নাই আপুনি টকাখিনি লাভ কৰিব নে নকৰে কি কৰিব প্ৰথমতে আপোনাৰ নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰাৰ পাছত পিএম কিষাণ বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপুনি এখন ড্যাশবোৰ্ড পাব ড্যাশবোৰ্ডখনত কি কৰিব আপোনালোকৰ বেনিফিচিয়াৰী স্ট্যাটাস বুলি ওলাব বেনিফিচিয়াৰী স্ট্যাটাসত ক্লিক কৰি পেলাই আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিবলৈ আহিব বা আধাৰ নাম্বাৰটো দিবলৈ আহিব আধাৰ নাম্বাৰ মোবাইল নাম্বাৰ দিয়াৰ পাছতে আপোনালোকলৈ এটা ওটিপি যাব সেই মোবাইল নাম্বাৰৰ ওটিপিটো আপুনি তাত সাবমিট কৰিব সাবমিট কৰাৰ পাছত আপোনালোকৰ নিজৰ যিটো বেনিফিচিয়াৰী স্ট্যাটাসটো আপুনি সুন্দৰভাৱে দেখিবলৈ পাব আপোনাৰ একাউণ্টত কিবা গণ্ডগোল হৈ আছে নে বা কিবা গণ্ডগোল নাই যদি আপুনি নিজে নোৱাৰে তেন্তে আপুনি এটা কাম কৰিব আপোনালোকৰ ওচৰত থকা যি এটা CSC চেণ্টাৰ আছে CSC চেণ্টাৰত গৈ পেলাই আপোনালোকৰ বেনিফিচিয়াৰী স্ট্যাটাসটো পিএম কিষাণ সন্মান নিধিৰ আঁচনিখনৰ ঠিক কৰি ল'বলৈ ক'ব বা আপুনি চাই দিবলৈ ক'ব কিবা তাত গণ্ডগোল হৈ আছে নেকি যদি আপোনাৰ গণ্ডগোল হৈ আছে তেন্তে অতি সোনকালে যিটো তাত দেখাই থাকে সেইটো কমপ্লিট কৰিব কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব বন্ধু বান্ধৱীসকল যদি আপুনি 3-4টা ষ্টলমেন্টৰ টকা পাবলৈ আছে তেন্তে আপুনি একেটাতে অৰ্থাৎ 18 তাৰিখৰ দিনাখনে 18 জুনতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব যদি যিসকলে কন্টিনিউ টকা পাই আছে অনলি 17 নম্বৰ কিস্তিৰ ধনটো পাবলৈহে বাকি আছে তেওঁলোকে 17 নম্বৰ কিস্তিৰ ধনটোহে 18 জুনত লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি আপুনি আমাৰ ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছো বুলি ভাবিছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ